মই প্ৰথম মন্ত্ৰী হোৱাৰ পিছত মোক দিলে বজালী জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিছে। আজি প্ৰথম ইয়াত মই আহিছোঁ জিলাত। এনেই দলীয় সাংগঠনিক কামৰ কাৰণে আজি বোলে বহুবাৰ আহিছোঁ, কিন্তু আজি প্ৰথম আহি মই মোৰ ভাৰতীয় জনতা পাৰ্টিৰ যিটো কাৰ্যালয়, মোৰ দলীয় কাৰ্যকৰ্তাসকল ইয়াত সকলোখিনি ৰখি আছিল, গতিকে তাত মই উপস্থিত হ'ল। তেখেতসকলৰ লগত অকণমান কথা বতৰা মত বিনিময় আৰু জাষ্ট এইখিনি কৰি এতিয়া মই DC অফিচত যাম। আজি প্ৰথম হিচাপে মই বহুত কথা মই তাতে মানে আলোচনা কৰিবলগীয়া মই নাই বুলি ভাবোঁ। আৰু বিধায়ক মহোদয় থাকিব, ধনেশ্বৰ ৰয় ডাঙৰীয়া, আৰু তাত গোটেইকেইটা ডিপাৰ্টমেণ্টক মই মাতিব দিছোঁ। ক'ত কি চলি আছে কামবিলাক অকণমান খবৰ লৈ তেওঁলোকৰ পৰা যদি তেওঁলোকে কি অসুবিধা সমস্যা পাই আছে জিলাখন চলাই নিয়াৰ ক্ষেত্ৰত বিভাগবিলাকে এই গোটেইখিনি বুজি লৈ যাতে তাক সহায় কৰিব পাৰোঁ। আৰু অভিভাৱক হিচাপেতো আৰু দায়িত্ব বহুত থাকিব, আৰু অভিভাৱক হিচাপে তেওঁলোকৰ সমস্যাবিলাক সমাধান কৰি দিয়াটোৱে মোৰ উদ্দেশ্য লক্ষ্য হ'ব লাগিব। এই ক্ষেত্ৰত মোৰ বিধায়ক লগতে ইয়াৰে বিভিন্ন বিভাগ, যিবিলাক চৰকাৰী বিভাগ আছে, লগতে সকলো ৰাইজৰ মই সহযোগিতা বিচাৰিছোঁ, যাতে মই ইয়াত গোটেইখিনি কাম ইয়াৰে যিখিনি আগৰুৱা কামক বা নতুন কিবা কৰিবলগীয়া আছে সেইখিনি যাতে মই বিধায়ক মহোদয়ৰ লগত থাকি যাতে কৰি যাব পাৰোঁ। এতিয়া চাওক, সেইটো হয় মানে মানুহে নিজৰ লাভৰ কাৰণে সেইবিলাক কৰিব পাৰে, কিন্তু এতিয়া চাম এইবিলাক ক'ত ক'ত কি হৈ আছে। মই আজি বেলা শুনা কথা যেতিয়া আপোনালোকেও কৈছে ঠিকে আছে বাৰু, আৰু মই দায়িত্ব লৈছোঁ। আৰু এই ক্ষেত্ৰত মই অলৰেডি ডিপাৰ্টমেণ্টেলি কথা পাতিছোঁ, প্ৰত্যেক জিলাত যদি তেনেকুৱা ধৰণৰ আছে অলপ জিলা মেইন বিভাগটোৱে অকণমান নজৰ দিয়ক, যাতে তেনেকুৱা যিটো ক্ষতিকাৰক মানুহৰ খালে যিটো ক্ষতি হ'ব পাৰে তেনেকুৱাবিলাক যাতে নহয়, সজাগ সচেতন। আপুনি কেনেধৰণে পৰণ কৰিব? এইটো চাওক, পৰণ মানে কি, মানুহক পাৱাৰ লাগে সঁচা, কিন্তু জনগণক বাদ দি পেলাই পাৱাৰটো হ'ব নোৱাৰে। আজি যদি মই মন্ত্ৰী হৈছোঁ, মই জনগণৰ কাৰণে হ'ব হৈছোঁ, মোক ৰাইজে ভোট দিয়াৰ কাৰণে বিধায়িকা হৈছোঁ, সেইকাৰণে মই এজন মন্ত্ৰিত্ব পাইছোঁ। সদায় যদি জনগণ ৰাইজ যদি গণতান্ত্ৰিক দেশ এখনত আৰু মানে মানুহৰ সদায় গুৰুত্বটো আছে, পাৱাৰটোৰ কাৰণে গণতন্ত্ৰক নিশেষ কৰি গণতন্ত্ৰক ভৰিৰে মোহাৰি যেতিয়া পাৱাৰটো ল'ব যায়, আৰু সেই সময়ত ৭৫ চনত আজিৰ দিনটোত সেই কলা দিৱস মানে আজিও আমি কলা দিৱস পালন কৰি আছোঁ। তেনেকুৱা দুৰ্ভাগ্যজনক দিন পুনৰ আকৌ ঘূৰি নাহক, য'ত নেকি মানুহৰ মাত মাতাৰ অধিকাৰ নাছিল, সংবাদ মাধ্যমৰ বন্ধুসকলৰ পেপাৰৰ পৰা আৰম্ভ কৰি কোনো ধৰণৰ তেওঁলোকৰ মানে প্ৰেছ চেছবিলাক বন্ধ কৰি দিয়া হৈছিল, য'ত নেকি তেওঁলোকৰ যিবিলাক দুৰ্নীতি অন্যায় কৰিছে ৰাইজৰ লগত মানে গণতন্ত্ৰ দেশখনত, তেওঁলোকে সেই ব্যৱস্থাবিলাক ঢাকি ৰাখিবৰ কাৰণে যিটো ব্যৱস্থা লৈছিল সেইটো আজি উদঙাই দিছে। আৰু সেই তাৰ ফলাফলটো আজি কংগ্ৰেছে ভুগিছে। আচলতে তেওঁলোকে নিজে পাৱাৰৰ কাৰণে গণতন্ত্ৰক ভৰিৰে মোহাৰাৰ যিটো তেওঁলোকৰ ব্যৱস্থা আছিল, তাৰ ফলটো আজি তেওঁলোকে পাইছে। কাৰণ আজিতো দেখিছে কংগ্ৰেছৰ কি অৱস্থা, তাতকৈ আৰু মই কি ক'ম। কাৰণ তেওঁলোকে যেতিয়াই ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত হোৱাৰ পিছত ভাৰত যেতিয়া স্বাধীন হ'ল, তাৰ পিছতেই যদি তেওঁলোকে চাওঁ, আচলতে যেনেধৰণে তেওঁলোকে ভাৰতখনক মানে নিজৰ দেশৰ দৰে ৰাখি নিজৰ আপোন কৰি যেনে কাম কৰা নাছিল, এইবিলাক বহুত হিষ্ট্ৰী আছে ইয়াত। যদি চাওঁ শ্যামা প্ৰসাদ মুখাৰ্জীৰ পৰা আৰম্ভ কৰি যদি আমি হিষ্ট্ৰীবিলাক চাওঁ, ইয়াত বহুত কথা ওলাই পৰিব। আজি বিজেপি চৰকাৰ সময়ত সেইটো কোনেও ক'ব নোৱাৰে, কিন্তু চবকা সাথ চবকা বিকাশ বুলি যে কৈছোঁ, আজি সকলোকে লৈ ভাৰতখন আগুৱাই গৈছে। অৰ্থনৈতিকভাৱে, শৈক্ষিকভাৱে, কৃষিৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত বহুতখিনি আগুৱাই গৈছে, য'ত নেকি যাতায়াতৰ ক্ষেত্ৰত মানে কংগ্ৰেছৰ দিনত সম্ভৱ নাছিল, সেই কথাবিলাক আজি বিজেপি চৰকাৰৰ দিনত সম্ভৱ হৈ গৈছে। তাৰপিছত মহিলাবিলাক আজি শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিবই লাগিব। শিক্ষা প্লাছ অৰ্থনৈতিকভাৱে নিজে নিজৰ ভৰিত থিয় হ'বৰ কাৰণে যিটো ব্যৱস্থা মহিলাসকলক, যাতে পৰমুখাপেক্ষী হৈ থাকিব নালাগে, সেইবুলি নিজেই নিজৰ ভিতৰত ওপৰত ভৰি নিৰ্ভৰ কৰি চলিব পাৰিবলৈ অহংকাৰী হ'ব নালাগে। কথাটো সেইটো, নিজেই সদায় কিবা এটা কৰি খাব পৰাটো নিজৰ কাৰণে গৌৰৱ, কিন্তু অহংকাৰী হ'ব নালাগে। আজি চৰকাৰখনে বিভিন্ন ধৰণৰ ব্যৱস্থাৰে আজিকালি অৰ্থনৈতিকভাৱে সহায় কৰি মহিলাসকলে যাতে কিবা এটা কৰ্ম কৰি তেওঁলোকে যাতে আগুৱাই যাব পাৰে, অৰ্থনৈতিকভাৱে স্বচ্ছল হ'ব পাৰে, আত্মনিৰ্ভৰশীল হ'ব যিটো ব্যৱস্থা, মই আহ্বান জনাওঁ চৰকাৰে দিয়া টকাকেইটা তেওঁলোকে মিছ ইউজ নকৰি চৰকাৰে যিটো উদ্দেশ্য মহিলাসকলক সবলীকৰণ কৰাৰ ক্ষেত্ৰত যি উদ্দেশ্য সফল হ'ব লাগিলে হাতে কামে লাগি টকাটো তেওঁলোকে সৎ কামত ব্যৱহাৰ কৰক, আৰু তেওঁলোকে কিবা এটা কৰ্ম কৰি যাতে অৰ্থনৈতিকভাৱে স্বচ্ছল হ'ব তাৰ ব্যৱস্থা কৰক। এইটোতো সঁচা। আমি যদি এইটো অন্যায়, আইনগতভাৱে এইটো আচলতে অন্যায়। আমি নিজেই চিন্তা কৰি চাওক, মানে কিছুমান মাছ আজিকালি আমি বিলুপ্ত হৈ আহিছে। কি কাৰণত? কাৰণ কণীটো, মাছটো মাৰিলোঁ, কণীটো খালোঁ, কিন্তু সেই কণীখিনিৰ পৰা কিমান মাছ উৎপাদন হ'লে আমি এইটো চিন্তা নকৰোঁ। মুখৰ জুতিটোৱে ডাঙৰ বস্তু নহয়। সেইটো আমি যদি নিজেই যদি সজাগ সচেতন নহওঁ, তেতিয়াহ'লে আইনগতভাৱে ব্যৱস্থা কৰিলে, চৰকাৰে আইন কৰিলে নহ'ব, বিভাগীয়ভাৱে বিভিন্ন পদক্ষেপ ল'লেই নহ'ব, ৰাইজো কিন্তু এই ক্ষেত্ৰত সজাগ হ'ব লাগিব। অলৰেডি লৈছে, এটা নিয়ম বান্ধি দিছে 6 মাহলৈকে মাছবিলাক মানুহৰ কাৰণে অলৰেডি এইটো ব্যৱস্থা এইটো মানে থাকিব লাগিব। এইটো সময়ত মই বিভাগীয় যিসকল বিষয়া আছে তেওঁলোকৰ লগত আলোচনা কৰি এইবিলাক ব্যৱস্থা হাতত ল'ম।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221